অকমান ওলাই গৈছিলোঁ, বন্ধুক লগ পালোঁ, কথা পাতিলোঁ, সেইকাৰণে দেৰি হৈ গ'ল। তহঁতে চাগে চিন্তা কৰি আছিলি নহয়? আমাৰ দৰে মাক বাপেকৰ শিক্ষাৰে কোনো সন্তান ভাল হ'ব নোৱাৰে। তোৰ পৰা এইটো কেতিয়াও আশা কৰা নাছিলো বা। ভাইটিয়ে দিয়া কষ্টখিনি কি কম আছিলে? তই যে ইমান ডাঙৰ এটা আঘাত দিলি, ভাল নাপালো বা। তোক চাগে মই কেতিয়াও ক্ষমা কৰিব নোৱাৰিম। কাইলৈৰ কাৰণে মোৰ টিকেটটো হৈ গ'ল আৰু কোম্পানীয়ে টকাবোৰ পালে বুলি মোক মেছেজ কৰি পঠাইছে। ভাল কথা, তই মাথো আৰু ভুল নকৰিবি। হ'ব বা। মই মা দেউতাহঁতক ভিনদৰে কৰা সহায়টোৰ কথা ক'ম বুলি ভাবিছোঁ। নকবি, সকলো তই মেনেজ কৰিছো বুলি কবি। ভিনদৰে বেয়া পাব ন বা? ভালে থাকিবি। মই এওঁৰ সৈতে সুখী নহয়। তেওঁ মোক সুখী কৰিবলৈ বহুত চেষ্টা কৰিছিল, কিন্তু মোক এটা সন্তান লাগে, যিটো এওঁ দিব নোৱাৰিব। মই ডিভোৰ্চ এপ্লাই কৰিম। Puri, I'm sorry. Puri, I'm sorry. Sorry কলে যে অথনি কিয় জানো তেনেকৈ কলো ক'ব নোৱাৰো। এই চিনেমাবোৰৰ প্ৰভাৱ নেকি? কথাবোৰ মুখৰ পৰা ওলাই গ'ল দেখোন কিবাকে। মনত নল'বা প্লিজ। মানুহৰ মনটোতনো কাৰ কণ্ট্ৰল থাকে? সেইটো হয়, কিন্তু ইচ্ছা কৰিলেতো মনটোক আনে নেদেখাকৈ ৰাখিব পাৰি। যেনেকৈ আপুনি ৰাখিছে। মোৰ কথাখিনি আপুনি বেলেগ ভাবি নল'ব, কিন্তু মোৰ এনেকুৱা লাগিছে যেন জীৱনটো যদি আকৌ নতুনকৈ আৰম্ভ কৰিব পাৰিলোহেঁতেন। মানে এজন মানুহক বুজি পোৱাৰ পিছত যদি জীৱনটো আকৌ আৰম্ভ কৰিব পাৰিলোহেঁতেন। তেতিয়া কি কৰিলেহেঁতেন? তেতিয়া চাগে
আপোনাৰ পৰা ডিভোৰ্চ ল'ম বুলি নকলোহেঁতেন। আৰু জীৱনত কৰা বহুত ভুলৰ চাগে শুধৰণি কৰিলোহেঁতেন। মোৰ পৰা ডিভোৰ্চ লোৱাৰ কথাটো কিয় লুকুৱাই ৰাখিলাহেঁতেন? মোৰ পৰা কি ভাল পোৱাখিনিও লুকাই ৰাখিলাহেঁতেন নেকি? চাগে আপোনাৰ প্ৰতি থকা ভাল পোৱাখিনি লুকুৱাই ৰাখিব নোৱাৰিলোহেঁতেন। কি যে কথাবোৰ ভাবি আছো মই। বাদ দিয়ক এইবোৰ কথা, বলক ডাইনিং ৰুম আহক। কিশোৰে ফোন কৰিছিল। আমাৰ ঘৰৰ পৰা বিয়াখন হ'ব বুলি শুনি বৰ ভাল পাইছে। সেইখন বিয়াত আপুনি থাকিব? আমাৰ ঘৰৰ পৰা গহনা ওলাই যাব, মইতো থাকিবই লাগিব। কিন্তু সেই কইনাজনী আপোনাৰ ৱাইফ। তেতিয়ালৈকে আনৰ ৱাইফ হ'ব। আৰু আমাৰ মাজতনো পতি পত্নী বুলিবলৈ কিটো আছে? কোৰ্টত কৰা সেই চাইনকেইটাহে। আৰু তোমাৰ বিয়াত মই খুব ফূৰ্তি কৰিম, নাচিম, গাম, চিঞৰ বাখৰ কৰিম, মই সকলোকে মিঠাই বিলাম। বাবা কি হৈছে? পুৰীভিতা ইমান হাঁহিছে যে? আচলতে এখেতে বোলে মোৰ বিয়াত হেনো খুব ফূৰ্তি কৰিব, মা নাচিব, গাব আৰু মানুহক মিঠাই খুৱাব। বাবা তই পাৰিবি জানো? তুমিও যাৰ লগত সম্পৰ্ক কৰিলা সিও এটা ভিক্ষাৰী, একো সহায় কৰিব নোৱাৰে। এনেকৈ কিয় কৈছা নীলম? আৰু কেনেকে কম নহ'লে কোৱা? টকা 10,000 20,000তকৈ বেছি হেল্প কৰিব পৰা মোৰ ক্ষমতাই নাই। কি বায়ে কৈছে? অঁ, বায়ে এইটো কাম কৰিব বুলি কেতিয়াও আশা কৰা নাছিলো। তাই জানে ঘৰখনত কিমান এটা ডাঙৰ বিপদ হৈ আছে। কোম্পানীত ভাইটিয়ে টকাখিনি দিব নোৱাৰিলে তাক বেংগলোৰত পুলিচে এৰেষ্ট কৰিব, আৰু তাই মা দেউতাৰ মুখলৈ চাব নোৱাৰি ওলাই আহিছো। কিন্তু বায়ে ডিভোৰ্চৰ ডিচিশ্যনটো কিয় ল'লে? নাজানো ভালকৈ, কিন্তু তাই কৈছে কিশোৰ ভিন্দৰ লগত তাই বোলে সুখী নহয়, তাই অকলে থাকিব খোজে। সুখী কিয় নহয়? সেইটোকে খুলি নকয়। কৈছে সকলো কথা বোলে খুলি ক'ব নোৱাৰি, বাছ এটাই কয় যে কিশোৰ ভিন্দৰ লগত তাই থাকিব নোৱাৰে।
আচ্ছা ভিনদয়ে কি কৈছে গম নাপাওঁ আৰু পৰিমল খুৰা দেউতাক ফোন কৰি দুখ কৰিছে কৈছে বহাগীৰ পৰা এইটো কেতিয়াও আশা কৰা নাছিলোঁ এতিয়া বা ক'ত আছে কালি ৰাতি তাতেই আছিল আজি নাজানো ভাইটি কালি ৰাতি দেৰিকৈ আহিছে আজি বোলে বেংগলোৰ যাবগৈ টকা নোহোৱাকৈ বেংগলোৰ গৈ সি কি কৰিব ইয়াত থাকিনো সি টকা ক'ৰ পৰা এৰেঞ্জ কৰিব তাতকৈ গৈ কোম্পানীতে সময় লওক বিনা দৰমহাত কাম কৰক কিন্তু এৰেষ্ট কৰিলে কথাটো দেখোন মিডিয়াত ওলাবই তেতিয়া খুৰা খুৰীয়েহে কষ্ট পাব কষ্ট পাবলৈ আৰু নাই মাথো ওচৰৰ মানুহৰ ওচৰত মা দেউতাৰ মান সন্মান নোহোৱা হ'ব চোৰৰ বাপেক মাক বুলি হাঁহিব মানুহে তুমিও যাৰ লগত সম্পৰ্ক কৰিলা সিও এটা ভিক্ষাৰী একো সহায় কৰিব নোৱাৰে এনেকৈ কিয় কৈছা নীলম আৰু কেনেকে কম নহ'লে কোৱা টকা 10,000 20,000তকৈ বেছি হেল্প কৰিব পৰা মোৰ ক্ষমতাই নাই ভাইটিয়ে জেললৈ গ'লেও মোৰ দুখ নালাগিব চাগে কিন্তু মা দেউতাৰ কষ্ট সহ্য কৰিব নোৱাৰিম মই দুখীয়া হৈ জন্ম ল'লেও দুখীয়া হৈ জীয়াই থাকিব নালাগে আচলতে পইচা সাচিম স্বৰ্ণালী লাগিলে 10 টকা 20 টকাকেই হওক আমি পইচা সাচিম যিমান খৰচ কৰিম তাতকৈ দুগুণ পইচা সাচিম নীলম চৰি ভিন্দু চৰি কিয় বায়ে কৰা কামটোৰ বাবে বায়ে এইটো কাম কৰিব নালাগিছিল একো নহয় দিয়া নীলম এতিয়া ব'লা কিবা এটা খাই ল'বা ব'লা মন নাই ব'লা আমি অলপ ইয়াতে বহোগৈ এতিয়া নালাগে দিয়া তুমি অফিচলৈ যোৱা অফিচ কৰাগৈ এতিয়া এনেও পইচা সাচিবলৈ হ'লে এতিয়া কামেই কৰিব লাগিব ব'লা মই ড্ৰপ কৰি ভিন্দু স্বৰ্ণালী তুমি ইয়াত এনেই আহিছিলোঁ এওঁ নীলম শুনিছোঁ নামটো ভালে আছা হয় ভালে আছে চৰি ভিন্দু চৰি কিয় বায়ে কৰা কামটোৰ বাবে বায়ে এইটো কাম কৰিব নালাগিছিল একো নহয় দিয়া তেওঁ মোৰ লগত সুখী
আৰু তেওঁক মই জোৰ কৰি ৰাখিবও নোখোজোঁ। হয়তো তেওঁৰ জীৱনলৈ বেলেগ কোনোবা আহিবও পাৰে। বেলেগ কোনোবা মানে? নহয়, ভাবিছোঁহে, নহ'বও পাৰে। মুঠতে তোমাৰ বা মোৰ লগত সুখী নহয়। আৰু মই জোৰ কৰি তেওঁক ৰাখিবলৈও নোখোজোঁ। জোৰ কৰিলে মৰম পাম জানো? আৰু সেইকাৰণে মই পেপাৰত চাইন কৰি দিছোঁ। মানে ডিভোৰ্চ পেপাৰ? বাকী আমাৰ সম্পৰ্ক একেই থাকিব দিয়া স্বৰ্ণালী। আহি থাকিবা তুমি আমাৰ ঘৰলৈ মাজে মাজে। তুমিও আহিবা। অ' তোমাৰ নামটো কি কৈছিলা? নীলম। ইয়া নীলম, আহিবা। মোৰ কাম অলপ আছে, মই গৈ থাকোঁ। চৰাই